নমস্কাৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমতে মই সেই সকল বন্ধু-বান্ধৱলৈ মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল প্ৰাৰ্থীয়ে আৰ্ড্ৰে গ্ৰেড 3 বা গ্ৰেড 4ত সিলেক্ট হ'বলৈ গৈ আছে তো আমি সকলোৱে আৰ্ড্ৰেৰ যেটো গ্ৰেড 3 ৰ এক্সামিনেশনছ আছে গ্ৰেড 4 ৰ যেটো এক্সামিনেশনছ আমি দিছিলো তাৰ ৰিজাল্টৰ প্ৰতি আগ্ৰহী হৈ আছো আৰু ৰিজাল্ট কেতিয়া আহিব অথবা ভাইবা কেতিয়া অনুষ্ঠিত হ'ব তাৰ প্ৰতি আমি অতিকৈ উৎসাহিত হৈ আছো মনত ভয় লাগি আছে বা আমি ভালো লাগি আছে যে আমি যদিহে এই পৰীক্ষাটিত সফলতাৰে উত্তীৰ্ণ হৈছো বা হও তেনেহলে আমি এটা জীৱনটোক নতুন দিশ দেখুৱাব পাৰিম তো অফিচিয়েল ৱেবছাইটত মই যোৱাৰ আগতে আপোনালোকক যেটো যোৱা বছৰৰ ৰিজাল্টৰ যেটো ডিটেইলছ আছে মই হেতু দেখুৱাই দিছো আপোনালোকক চাই লওক যে আৰ্ড্ৰেৰ যেটো 2022 চনৰ ৰিজাল্ট আছিল সেই ৰিজাল্টটো এনেকুৱা ধৰণৰ আছিল যে আমি ফাইবাৰ কাৰণে যেটো আছিল ফাইবাৰ বাবে এডমিট কাৰ্ড ডাউনলোডৰ ডেট দিয়া আছিল 29 ডিসেম্বৰ 2022 যদি আপোনালোকে তেতিয়া দিছিল হয়তো আপোনালোকৰ ডেটটো মনত আছে সকলোৰে যে ফাইবাৰ কাৰণে যেতিয়া আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈছিল হেতু হৈছিল 29 ডিসেম্বৰ 2022 চনত আৰু আমাৰ যেটো ফাইবাৰ টেষ্ট আৰম্ভ হৈছিল হেতু অতি শীঘ্ৰে অনুষ্ঠিত হৈছিল আৰু হেতু হৈছিল 5 জানুৱাৰী 2023 চনৰ পৰা অৰ্থাৎ আমাৰ হাতত মাত্ৰ 6 দিন সময় দিছিল বা এসপ্তাহ সময় দিছিলে আমাক ফাইবাৰ কাৰণে প্ৰস্তুতি চলাবলৈ সেই কাৰণে আপোনালোকে ফাইবাৰ যেটো আছে সেই ফাইবাৰটোৰ কাৰণে আপোনালোকে ড্ৰেছ পাতি এতিয়াৰ পৰা আপোনালোকে ৰেডি কৰি ৰাখিব বঢ়িয়া কৈ ড্ৰেছ আপোনালোকে পিন্ধি যাব বা আপোনালোকৰ যেটো কথা কোৱাৰ ধৰণ বা গ্লাছৰ সন্মুখত বা আইনাৰ সন্মুখত আপোনালোকে নিজকে ইন্ট্ৰোডিউস কৰিবলৈ চেষ্টা কৰিব আৰু লগতে ফাইবাৰ টেষ্ট আৰম্ভ হোৱা তাৰিখ আছিল এসপ্তাহ পিছতে আৰু যেটো এপইন্টমেন্ট ডেট দিছিলে হেতু আছিল 3 মে 2023 চনত তো অৰ্থাৎ বৰ্ষপূৰ্তি শেষ হোৱাৰ আগে আপোনালোকৰ যেটো এপইন্টমেন্ট ডেট আছিল বা আপোনালোকে ফাইনালি ইউ আৰ সিলেক্টেড ফৰ দ্য তো তেনেকুৱাকে আপোনালোকৰ আহিছিল বা ইউ আৰ সিলেক্টেড ফৰ কালেক্টিং দ্য এপইন্টমেন্ট তো ঠিক তেনেদৰে মই অফিচিয়েল ৱেবছাইটত এবাৰ লৈ গৈছো আপোনালোকক চাই লওক যেতিয়া আমি ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ অফিচিয়েল ৱেবছাইটত যাম আমি slrc.government.in তেতিয়া আমি ইয়াতে কিছুমান ইম্পৰ্টেন্ট লিংকস দেখিবলৈ পাম এই ইম্পৰ্টেন্ট লিংকসতে আপোনালোকৰ যেটো চেক ৰিজাল্টস বুলি লিংক ইয়াতে খোলা দিব আৰ্ড্ৰে গ্ৰেড 3 ৰ কাৰণে বেলেগকৈ আৰু গ্ৰেড 4 ৰ কাৰণে বেলেগকৈ আপোনালোকে দিব তাত আপোনালোকে কি কৰিব লাগিব এডমিট কাৰ্ড যেটো আপোনালোকৰ নম্বৰ আছে ৰেজিষ্ট্ৰেচন নম্বৰটো মাৰিব লাগিব লগতে ডেট অফ বাৰ্থ মাৰিব লাগিব আৰু তেতিয়া আপোনালোকৰ ৰিজাল্টটো কেনেদৰে শো হ'ব মই হেতু দেখুৱাই দিছো চাই লওক যে তেতিয়া আপোনালোকৰ ৰিজাল্টটো এনেকৈ আহিব মই আশা কৰো আপোনালোক সকলোৰে তেনেকুৱাকৈ আহক ৰিজাল্টটো শো কৰক যে আপোনালোকৰ যে ৰিমাৰ্কছত আহিব যে কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট অৰ্থাৎ আপোনালোকে দ্বিতীয় লেভেলৰ টেষ্টৰ কাৰণে আপোনালোকে কি হৈছে কোৱালিফাইড হৈছে অৰ্থাৎ আপোনালোকৰ যদি গ্ৰেড 4 আছে গ্ৰেড 4 ৰ কাৰণে গ্ৰেড 3 যদি হয় গ্ৰেড 3 ৰ কাৰণে তাৰ আগতে কৈছো যে আপোনালোকৰ যেটো এই বছৰৰ যেটো ৰিজাল্টৰ লিংক আছে এটো কেতিয়া দিব মই হেতু দেখুৱাই দিছো চাই লওক যেহেতু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে 7 মাৰ্চৰ আগতে দিব অৰ্থাৎ আপোনালোকৰ যেটো ভাইবাৰ কাৰণে যেটো মই প্ৰথমতে কৈ দিছো যে আপোনালোকৰ যেটো ভাইবাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোডৰ ডেট হ'ব হেতু মাৰ্চ মাহৰ শেষৰ সপ্তাহত আপোনালোকে পাই যাব কিয়নো আমি 10 মেৰ আগতে আপোনালোকক এপইন্টমেন্ট সমূহ বিতৰণ কৰা হ'ব বা আপোনালোকে গম পাব যে আপোনালোকে ফাইনালি ইউ আৰ সিলেক্টেড ফৰ দা পোষ্ট এনেকুৱাকৈ আহিব তো অৰ্থাৎ আমি 25 ৰ পৰা 28 মাৰ্চৰ ভিতৰত আপোনালোকে ভাইবাৰ বাবে এডমিট কাৰ্ড পাব অৰ্থাৎ আপোনালোকৰ ৰিজাল্টৰ ঠিক কেইদিনমান পিছতে পাই যাব ৰিজাল্ট আপোনালোকৰ 2-3 তাৰিখ মানৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট সমূহ আহি যাব অৰ্থাৎ মাৰ্চ মাহৰ 2-3 তাৰিখ অৰ্থাৎ মাজত আপোনালোকৰ খুব বেছি দুটা দিন আছে তাৰছত ফাইবাৰ টেষ্ট আপোনালোকৰ যেটো আৰম্ভ হ'ব হেব এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 3 এপ্ৰিল মানৰ পৰা আপোনালোকৰ ফাইবা অনুষ্ঠিত হ'ব কিয়নো ফাইবাটো একেদিনেটো অনুষ্ঠিত হ'ব নোৱাৰে গতিকে কিছু সময় ল'ব গতিকে 3 তাৰিখৰ ভিতৰত অৰ্থাৎ বিহুৰ আগে আপোনালোকৰ যেটো ফাইবাৰ টেষ্ট আছে সেই ফাইবাৰ টেষ্টসমূহ কমপ্লিট কৰা হ'ব আৰু লগতে আপোনালোকৰ যেটো এপইন্টমেন্ট হ'ব আপোনালোকে গম পাব বা আপোনালোকে সৰু সজাত গৈ ল'ব পাৰিব বা সৰু সজাত আপোনালোকৰ ঘোষণা হ'ব যে আপোনালোকৰ 6 মে 2025 ৰ পৰা 10 মে এটো একদম ম্যাক্সিমাম টাইম হয় ইয়াৰ আগতে হ'ব পাৰে 6 মেৰ পৰা 10 মেৰ ভিতৰত আপোনালোকে এপইন্টমেন্ট সমূহ পাই যাব গতিকে যি সকল বন্ধু-বান্ধৱীলে এতিয়াও আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰা নাই কৰিলক কিয়নো প্ৰত্যেকটো নম্বৰে আপোনালোকৰ মেৰিট লিষ্টত গৈ এটা মহত্বপূৰ্ণ ভূমিকা পালন কৰিব সেই কাৰণে আপোনালোকে ভাইবাত
যিমান ভালদৰে পাৰে আপোনালোকে সজাই পৰাই যাওক অৰ্থাৎ ড্ৰেছ আপোনালোকে ভালদৰে পিন্ধি যাওক আৰু লগতে আপোনালোকৰ যেটো কথা কোৱাৰ ধৰণ তাত বেছি ইমান প্ৰশ্ন সোধা নহয় গতিকে আপোনালোকে কথা কোৱাৰ ধৰণটো অলপ চেঞ্জ কৰিব বা আপোনালোকে লোকেল এৰিয়াৰ বিষয়ে অলপ জানি ল'ব বা নিজৰ পৰিচয়ৰ বিষয়ে অলপ জানি ল'ব বা যিখিনি শিক্ষাগত অৰ্হতা আপোনালোকে আহৰণ কৰিছে সেই শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে অলপমান কিতাপ হওক বা অলপমান নিউজ চাই ল'ব তো গতিকে ভিডিওটো এইখিনিয়ে আছিলে আপোনালোক সকলোৱে আমাৰ তৰফৰ পৰা থাকিল অশেষ শুভেচ্ছা আপোনালোক সকলোৰে নাম আহক আৰু এই পৰীক্ষাটোত উত্তীৰ্ণ হৈ আপোনালোকে জীৱনটো গঢ়ি লওক ধন্যবাদ জয় আই অসম